তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে নিশ্চয় ইয়াৰ আগৰ ভিডিঅ'টো চাইছা, ক্লাছ 1টো, এতিয়া হ'ব ক্লাছ 2টো। আৰু প্ৰথমতে আমি তোমালোকক এই আগৰখিনি আলোচনা কৰি দিছোঁ। আগৰখিনি কি আছিল, আগৰখিনি যিখিনি আছিল দুটা পইণ্ট আমি আলোচনা কৰি দিছোঁ। সেই দুটা পইণ্টৰ ভিডিঅ'খিনি তোমালোকে চাই ল'বা। ভিডিঅ'টোত একদম সম্পূৰ্ণৰূপে সেই দুটা পইণ্ট একদম ক্লিয়াৰ কৰি দিছোঁ আৰু একদম ভালদৰে বুজাইছোঁ, যাতে তোমালোকে একদম বুজি পোৱা আৰু তাৰ পৰা যিকোনো এটা কুৱেশ্যন আহিলে তোমালোকে ইজি কৰিব পাৰিবা। সেই ভিডিঅ'টোত অৰ্থাৎ যোৱা ভিডিঅ'টোত ক্লাছ 1টোত গোটেইখিনি কাভাৰ কৰিছোঁ। তাৰে তোমালোকে সেই ভিডিঅ'টো যে চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু এতিয়া আমি আলোচনা কৰিম তাৰ পিছৰখিনি, অৰ্থাৎ আছে যে এইমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন, কি মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ। ইয়াৰ আগতে যে আমি আলোচনা কৰিছিলোঁ, ইয়াৰ আগতে আমি মুডালিয়াৰ কমিশ্যন এণ্ড মুডালিয়াৰ কমিশ্যনৰ ডিফেক্টছখিনি, অৰ্থাৎ কি কি আছিল আচহুৱাখিনি যি আছিল মুডালিয়াৰ, অৰ্থাৎ কি মুডালিয়াৰ কমিশ্যনটো গোটেইটো কমপ্লিট কৰি দিছোঁ। তাৰপিছত আমি তাৰ ডিফেক্টছখিনিও আলোচনা কৰিছোঁ। এতিয়া সেইখিনি কমপ্লিট হোৱাৰ পিছত আমাৰ আজি নেক্সট 3 নম্বৰ পইণ্টটো আহি পাইছে, কি এইমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন, কি মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ। ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু ইয়াৰ লগতে আমি এই পইণ্টটো গোটাই এইমছ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ যিখিনি আছে গোটেই একদম শেষলৈকে যিখিনি আছে এই পইণ্টটো আজি গোটেইখিনি কাভাৰ কৰি দিম, যাতে তোমালোকে এইটো একদম ইজি বুজি পোৱা যোৱা। এনেকৈ গোটেইখিনি পইণ্ট বাই পইণ্ট কাভাৰ কৰিম চেপ্টাৰটো। তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণৰূপে চাবা। তো এতিয়া বলক ষ্টুডেণ্টসকল, এই পইণ্টটো অৰ্থাৎ এই বিষয়টো আৰম্ভ কৰোঁ। ইয়াতে আছে যে কি মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ। আমাৰ যিহেতু তোমালোকক মই এটা অভাৰভিউ দি লওঁ, অৰ্থাৎ কি যোৱা ক্লাছত যে আমি পঢ়াইছিলোঁ, তাৰমানে মুডালিয়াৰ কমিশ্যনটো আছিল এটা ৰিচাৰ্চ সাপেক্ষে, আৰু এটা ৰিচাৰ্চ কৰা হৈছিল। তাৰমানে তাতে তেওঁলোকে কি কৰিছিল, এটা ৰিচাৰ্চ কৰিছিল মুডালিয়াৰ কমিশ্যনটোত। 9জন সদস্য আছিল। 9জন সদস্য দেশৰ বিভিন্ন প্ৰান্তত গৈ আমাৰ কি আছিল মাধ্যমিক শিক্ষাটোৰ বিষয়ে এটা ৰিচাৰ্চ কৰিছিল। ৰিচাৰ্চ কৰি পেলাই তাতে তাৰ পৰা যিখিনি ইনফৰমেশ্যন ওলাইছে, ডিটেইলছ ওলাইছে, সেই ডিটেইলছ ইনফৰমেশ্যনখিনি এটা 15টা অধ্যায় থকা এটা ৰিপৰ্টত লিখিছিল। 15টা অধ্যায় থকা, আৰু সেই ৰিপৰ্টটো চৰকাৰৰ ওচৰত দাখিল কৰিছিল 1953 চনৰ কিবা তাৰিখ আছিল, পাহৰিলোঁ হয়তো। 1953 চনৰ কিবা তাৰিখ চনত চৰকাৰৰ ওচৰত দাখিল কৰিছিল মুডালিয়াৰ কমিশ্যনত। অৰ্থাৎ কি তেওঁলোকে, আমি চাবলৈ গ'লে ইজি টু ৱে, আমি চাবলৈ গ'লে তেওঁলোকে এটা কি চলাইছিল, এটা ৰিচাৰ্চ চলাইছিল, এটা আমাৰ ষ্টাডি চলাইছিল। আমাৰ কি মাধ্যমিক শিক্ষাটোৰ ওপৰত ষ্টাডি চলাইছিল, কেনেকুৱা ধৰণৰ আছিল তেতিয়াৰ মাধ্যমিক শিক্ষাটো, আৰু কেনেকুৱা ধৰণৰ বস্তু পঢ়োৱা গৈছিল, আৰু কিমান ভুল আছিল, কিমান শুদ্ধ আছিল, সেইবিলাকৰ ওপৰত এটা ষ্টাডি চলোৱা গৈছিল। সেই 9জনীয়া টীমটোই তাৰ পৰা 15টা অৰ্থাৎ 15টা অধ্যায় বনাই সেই ৰিপৰ্টখন চৰকাৰৰ তাত দাখিল কৰিছিল। আৰু তাৰ পৰাই আমাৰ এই ভুলখিনি, অৰ্থাৎ ডিফেক্টছৰ তোমালোকক যি ক'লোঁ, তাতে মই দুটা পইণ্ট কাভাৰ কৰিছিলোঁ যোৱা ক্লাছত। প্ৰথমতে মুডালিয়াৰ কমিশ্যনটোতো আমি বুজি পালোঁৱে, এটা ষ্টাডি চলাইছিল কেনেকুৱা আছিল শিক্ষাটো তাৰ বিষয়ে। আৰু তাৰ পৰা যি আমাৰ সেই মুডালিয়াৰ কমিশ্যনৰ পৰা যে এটা কিছুমান ভুল হৈছে, আমাৰ সেই ভুলখিনি অৰ্থাৎ ডিফেক্টছখিনি আমি যোৱা ক্লাছতে আলোচনা কৰিছোঁ। তোমালোকৰ নিশ্চয় এতিয়া অলপ আহি গৈছে তোমালোকৰ যোৱাবাৰৰ ক্লাছটো যেতিয়া চাই আহিছা, আৰু নাইছা যেতিয়া তোমালোকে চাই ল'বা। আৰু যোৱাবাৰৰ ক্লাছটো চালিহে তোমালোকে একদম ভালদৰে বুজি পাবা, একদম কাহানী ধৰণৰ বুজি পাবা। আৰু এতিয়া তাৰপিছতো অৰ্থাৎ কি আমাৰ এই শিক্ষাটোৰ ওপৰত ষ্টাডি চলোৱাৰ পিছত তাৰে ভুলখিনি আলোচনা কৰিছোঁ বঢ়িয়াকৈ, একদম ক্লিয়াৰ কমপ্লিট কৰি দিছোঁ ভুল অৰ্থাৎ ডিফেক্টছৰ পইণ্টটো। এতিয়া তাৰে পিছতে যি আছে, আৰু সেই ৰিপৰ্টখন যে প্ৰস্তুত কৰিছিল, সেই ৰিপৰ্টখনৰ আণ্ডাৰতে আহে এইবিলাক এতিয়া যি তোমালোকক দিম, এইমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন, এইবিলাকৰ ৰিপৰ্টখনৰ ভিতৰৰে বস্তু। সেই ৰিপৰ্টখনৰ পৰা ডিফেক্টছখিনি উলিয়াই পেলাই তাতে আমি যোৱা পইণ্টত তোমালোকক একদম বুজাই দিছিলোঁ। তাৰ পিছতে আমাৰ ডিফেক্টছখিনি পিছতে, অৰ্থাৎ তাৰে লক্ষ্য, আমাৰ যে এটা ষ্টাডি চলাইছিল, এই ষ্টাডি চলোৱাৰ পিছত তাৰে ভুল মাখা আঁতৰাই কেনেকুৱা হ'ব লাগে তাৰ ওপৰতো এটা লিখিছিল। আৰু তাৰেটো আমাৰ মাধ্যমিক শিক্ষাৰ লক্ষ্য পইণ্টটো হয় এইটো। আমি যোৱাবাৰৰখিনি চালে একদম ভালদৰে বুজি পাই যাম। এইটো হৈছে তাৰে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ। আমি আগৰ ক্লাছটোত সেইখিনি চাইছোঁ, এতিয়া মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ পইণ্টৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ আমি সেইখিনি চাইছোঁ যদি এইখিনি একদম ভালদৰে বুজি পাম। এতিয়া এই পইণ্টটো আৰম্ভ কৰোঁ। ডিফেক্টছৰ পিছতে এই পইণ্টটো হয় মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ। এতিয়া ইয়াতে কি কৈছে, মই তোমালোকক প্ৰথমতে এইখিনি অলপ পঢ়াই দিওঁ, তাৰপিছত তোমালোকক মই এটা অভাৰভিউ দি ল'ম, যাতে তোমালোকে যি বুজি পোৱা যোৱা। এইখিনি মই তোমালোকক অলপ পঢ়াই দিওঁ। ইয়াতে আছে যে আয়োগে উল্লেখ কৰিছে যে ভাৰতবৰ্ষই মাত্ৰ কিছুদিনৰ আগতে স্বাধীনতা লাভ কৰিছে, আৰু এই ৰাষ্ট্ৰই এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ হিচাপে নিজৰ লক্ষ্য স্থিৰ কৰিছে। গতিকে শিক্ষায়ো এই অনুসৰি এই দেশৰ যোগ্য হোৱাকৈ ছাত্ৰ ছাত্ৰীক গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় অভ্যাস, আচৰণ আৰু মানদণ্ড প্ৰশিক্ষণ দিয়া উচিত। আনহাতে জাতীয় সম্পদত আমাৰ দেশ চহকী যদিও সৰ্বসাধাৰণ আৰ্থিক দুৰৱস্থা মন কৰিবলগীয়া
মন কৰিবলগীয়া। গতিকে দেশৰ দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ মানদণ্ড উন্নত কৰিব পৰাকৈ শিক্ষা উৎপাদন ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু দেশৰ জাতীয় সম্পদৰ বৃদ্ধি ঘটাব লাগিব। দেশৰ আৰ্থিক দৈন্যতাই সৰ্বসাধাৰণ ৰাইজৰ সাংস্কৃতিক কাৰ্যকলাপৰ পৰা আঁতৰাই ৰাখিছে। গতিকে শিক্ষা ব্যৱস্থাত এই ধৰণে পুনৰ জাগৰণ কৰিব লাগে যাতে ই সাংস্কৃতিক পুনৰ জাগৰণ সৃষ্টি কৰে। তোমালোকক মই এইখিনি চামাৰিখিনি একদম ভালদৰে পঢ়াই দেখুৱাই দিলোঁ। এতিয়া আমি ইয়াৰ পৰা এটা সাধাৰণ এটা নিজৰ ভাষাত বুজিব চেষ্টা কৰিম। তোমালোকক মই বুজাই দিছোঁ। ইয়াতে 3টা পইণ্ট আছে মেইনলি। ইয়াতে প্ৰথমতে কি কৈছে যে ইয়াতে কৈছে আমাৰ ভাৰতে বেছি স্বাধীনতা লাভ কৰিব বেছি সময় হোৱা নাই আৰু গতিকে আমাৰ ভাৰতে যিহেতু ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশ হিচাপে নিজৰ লক্ষ্য স্থিৰ কৰিছে। গতিকে শিক্ষাৰ জগতত অৰ্থাৎ কি আমাৰ মাধ্যমিক শিক্ষাটো ছাত্ৰ ছাত্ৰীসকলক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষৰ ওপৰত এটা প্ৰয়োজনীয় অৰ্থাৎ কি এটা গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰিব লাগে। 1 নম্বৰতে এইটো আৰু 2 নম্বৰতে ইয়াতে কি আনহাতে আমাৰ জাতীয় সম্পদে আমাৰ দেশত চহকী যদিও তাৰমানে জাতীয় সম্পদে চহকী যদিও ইয়াত বহুতো সৰ্বসাধাৰণ লোক আছে যি ফাইনেন্সিয়েল প্ৰব্লেমত ভুগি আছে। অৰ্থাৎ কি আৰ্থিক ক্ষমতাত তাৰমানে দৰিদ্ৰ লোকসকলে আমাৰ দেশখন জাতীয় সম্পদত চহকী হ'লে কি হ'ব? কিছুমান এনেকুৱা লোক আছে বহুত দৰিদ্ৰতাত ভুগি আছে আৰু গতিকে সেই দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ বাবে এটা বিশেষ শিক্ষা প্ৰদান কৰিব লাগে। সেই জাতীয় লোকসকলৰ মানদণ্ড উন্নত কৰিবৰ বাবে এটা বিশেষ শিক্ষা প্ৰদান কৰিব লাগে আৰু তাৰ ফলতে এইটো 2 নম্বৰ পইণ্ট গ'ল। এতিয়া 3 নম্বৰ পইণ্ট আৰু তাৰ ফলতে যি নাগৰিকসকলে ফাইনেন্সিয়েল প্ৰব্লেমতে অৰ্থাৎ কি আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে নিজৰ সাংস্কৃতিক ৰীতি নীতিৰ পৰা আঁতৰি আহিছে। গতিকে ইয়াৰ ওপৰতে এটা ভাল ধৰণৰ শিক্ষা দিব লাগে যাতে তেওঁলোকে নিজৰ সংস্কৃতি পুনৰ জাগৰণৰ সৃষ্টি কৰিব পাৰে বা কৰে। তোমালোকে এইখিনি একদম গোটেইখিনি বুজি পালা। এতিয়া তলৰ পইণ্ট কেইটা চাওঁ হা। এইটো এটা অভাৰভিউ দি দিছে আৰু চেপ্টাৰটোৰ এইখিনি প্ৰথমখিনি। এতিয়া তলত আমাৰ পইণ্ট বাই পইণ্ট আছে। এতিয়া 1 নম্বৰ পইণ্টত কি কৈছে? 1 নম্বৰ পইণ্টত কৈছে যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। জাষ্ট তোমালোকক মই এইখিনি অলপ পঢ়ুৱাই দিম। তাৰপিছত তোমালোকক মই এটা পইণ্ট পঢ়োৱাৰ পিছত তোমালোকক ভালদৰে বুজাই দিম অলপ একদম সহজভাৱে। গণতান্ত্ৰিক দেশৰ নাগৰিকত্ব হ'ল এক বৃহৎ প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানতাৰে প্ৰশিক্ষণ দিব লাগে। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণা গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাৱ গঢ়ি দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি নীতিত বিশ্বাস আদিৰ মাজত আৱদ্ধ হৈ নাথাকে। প্ৰথম এইখিনি কি কৈছে যে এইখিনি মই তোমালোকক বুজাই দিম। আমাৰ 1 নম্বৰত গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন ডেভেলপমেণ্ট ডেম'ক্ৰেটিক চিটিজেনশ্বিপ। ইয়াৰ প্ৰথম পইণ্টত কৈছে যে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক এটা মনোভাৱ দিব লাগিব যে আমাৰ গণতান্ত্ৰিক দিশটোৰ প্ৰতি এটা ছাত্ৰ ছাত্ৰীসকলক মনোভাৱ দিব লাগিব যাতে তেওঁলোকে নিজৰ মাজতে আৱদ্ধ হৈ নাথাকে নিজৰ মাজৰ সেই আগৰ পুৰণি ৰীতি নীতিৰ মাজতে আৱদ্ধ হৈ নাথাকে। তেওঁলোকৰ মনত যাতে সেই গণতান্ত্ৰিক ধাৰণাটো জাগ্ৰত কৰা আৰু তেওঁলোকৰ মনত সেই গণতান্ত্ৰিক ধাৰণাটো জাগ্ৰত কৰিব লাগিব যাতে তেওঁলোকে বৰ্তমানৰ সময়ৰ লগত খাপ খাই চলিব পাৰে। তাৰ ওপৰত এটা মনোভাৱ অৰ্থাৎ কি ফিলিংছ দিব লাগিব তেওঁলোকক। প্ৰথম পইণ্টটো সেইটো। এতিয়া আমি 2 নম্বৰ পইণ্টটো চাই লওঁ হা। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি চিন্তাৰ স্পষ্টতা। প্ৰথম পইণ্টটো জানিলোঁ। তাৰে পিছৰটো চাওঁ আমি চিন্তাৰ স্পষ্টতা কথন লিখন মুক্ততা অবিহনে গণতন্ত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে মাধ্যমিক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথা আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্থাৰ সৃষ্টি কৰিব লাগে। ইয়াতে কি কৈছে যে কি তাৰমানে ইয়াতে পইণ্টটোতে আছে তোমালোকে বুজি পাইছে কি জানা কথন আৰু লিখনৰ একদম মুক্ত নহ'লে তেতিয়া সেই অবিহনে গণতন্ত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে। যদি নাগৰিকসকলৰ কথন
আৰু লিখনটো মুক্ততা অৰ্থাৎ মুক্ত ভাৱৰ হ'ব নোৱাৰে তেতিয়া আমাৰ গণতান্ত্ৰিক কেতিয়াও সফল হ'ব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ শিক্ষা এটা প্ৰদান কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে নিজৰ কথা আৰু মুক্ততা ভাল ধৰণে প্ৰকাশ কৰিব পাৰে আৰু ভাল ধৰণে প্ৰকাশ কৰিব পাৰে আৰু আলোচনা আৰু ধ্যানৰ বিনিময়ত কৰিব পৰা তথা একথন লিখনৰ যোগেদি সুস্থ জন্মত গঢ় দি তুলিব পৰা অৰ্থাৎ কি সুস্থ জন্মত গঢ় দি তুলিব পৰা এক অৱস্থা সৃষ্টি কৰিব লাগে তাৰ মানে আমাৰ দেশৰ নাগৰিকসকলৰ এনেকুৱা এটা সমস্যা তেওঁলোকে কথা পতা স্বভাৱ আৰু লিখনৰ স্বভাৱ ইমান ভাল নহয় গতিকে আমি তাৰ ওপৰত এটা গুৰুত্ব দিব লাগে আৰু সেই দিশত এটা ভাল ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে এই পইণ্টত এইখিনিয়ে কৈছে এতিয়া তলৰ পইণ্টত ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি প্ৰতিজন লোকৰ মৰ্যাদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্ৰ বৰ্তি থাকে সেয়েহে প্ৰতিজন লোকে ব্যক্তিত্বপূৰ্ণ বিকাশ গণতান্ত্ৰিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন যেনে মনোবৈজ্ঞানিক সামাজিক আৱেগিক আৰু বাস্তৱিক পূৰণৰ ব্যৱস্থা কৰিব লাগে এই পইণ্টত কি কৈছে যে প্ৰতিজন লোকৰ মৰ্যাদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্ৰ বৰ্তি থাকে এই পইণ্টত এইখিনিয়ে কৈছে যে কি আমাৰ ভাৰতৰ প্ৰত্যেকজন লোকৰে এটা মৰ্যাদা আৰু মূল্য আছে আৰু তেওঁলোকৰ সেই মৰ্যাদা আৰু মূল্যটোৰ ওপৰতে গণতন্ত্ৰটো বৰ্তি থাকে দেশৰ গণতন্ত্ৰটো প্ৰত্যেকজন নাগৰিকৰ সেই মৰ্যাদা আৰু মূল্যটোৰ ওপৰতে গণতন্ত্ৰটো বৰ্তি থাকে সেয়েহে প্ৰতিজন নাগৰিক আমি তেওঁলোকৰ গণতন্ত্ৰটো অৰ্থাৎ কি তেওঁলোকৰ ব্যক্তিত্বপূৰ্ণ বিকাশ গণতান্ত্ৰিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত তাৰমানে আমি তেওঁলোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ লক্ষ্যটো হোৱা আমাৰ শিক্ষাৰ লক্ষ্যটো হোৱা উচিত তোমালোক মই আকৌ এবাৰ কৈ দিছোঁ যে আমাৰ নাগৰিকসকলৰ প্ৰত্যেকজন নাগৰিকৰ তাত এটা কি মৰ্যাদা অৰ্থাৎ কি এটা মৰ্যাদা আৰু মূল্য থাকে গতিকে আমি তাৰ ওপৰত এটা যত্ন ল'ব লাগে সেয়েহে প্ৰতিজন নাগৰিকৰ ব্যক্তিত্বপূৰ্ণটো আমাৰ প্ৰত্যেকজন নাগৰিকৰ ব্যক্তিত্বপূৰ্ণটো বিকাশ গণতান্ত্ৰিক দেশৰ শিক্ষাৰ লক্ষ্য হ'ব লাগে তাৰমানে নাগৰিকসকলৰ ব্যক্তিত্বপূৰ্ণটো বিকাশটো আমাৰ গণতান্ত্ৰিক দেশখনৰ শিক্ষাটোৰ লক্ষ্য হ'ব লাগে তাৰমানে আমি গণতান্ত্ৰিক অৰ্থাৎ কি মানুহৰ ব্যক্তিত্বটো প্ৰকাশৰ ওপৰত এটা বিশেষ শিক্ষা লাভ কৰাব লাগে বা বিশেষ শিক্ষা প্ৰদান কৰিব লাগে সেইটোৱে আৰু এইখিনিয়ে আৰু গতিকে শিক্ষাই ব্যক্তিৰ প্ৰয়োজনীয় যেনে মনোবৈজ্ঞানিক সামাজিক আৱেগিক আৰু স্বাভাৱিক পূৰ্ণৰ ব্যৱস্থা কৰিব লাগে তাৰমানে এইখিনি তোমালোকে বুজি পালে এই পইণ্টত কি আছে এই পইণ্টত আছে যে কি প্ৰত্যেকটা নাগৰিকৰ তাতে এটা কি আছে মৰ্যাদা আৰু মূল্য আছে তাৰ ওপৰতে গণতন্ত্ৰটো বৰ্তি থাকে আমি তাৰ ওপৰত এটা বিশেষ শিক্ষা প্ৰদান কৰিব লাগে জাষ্ট এইখিনি এতিয়া নেক্সট পইণ্টত চাওঁ ইয়াতে কৈছে যে কি এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব অথবা বিকাশ লাভ কৰিব নোৱাৰে তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে মানুহে আইনৰ সৈতে বসবাস শিক্ষা লাভ কৰিব লাগে সামাজিক জীৱনৰ বাবে প্ৰয়োজনীয় গুণসমূহ যেনে অনুশাসন সহযোগিতা সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা ল'ব লাগে এই পইণ্টত কি কৈছে যে কি এই পইণ্টত কৈছে যে কি এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব নোৱাৰে বা বিকাশ লাভ কৰিব নোৱাৰে গতিকে আমি অৰ্থাৎ কি তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে তেওঁ আইনৰ সৈতে বসবাস লাভ কৰিব লাগে এজন ব্যক্তিয়ে কেতিয়াও নিজে অকলে জীয়াই থাকিব বা বিকাশ লাভ কৰিব নোৱাৰে গতিকে তেওঁ আৰু তেওঁৰ সমাজৰ বাবে তেওঁ আইনৰ অৰ্থাৎ কি তেওঁ মানে কি মানুহৰ লগত বুজাইছে আৰু সেইটো তেওঁ আৰু তেওঁৰ সমাজৰ বাবে মানুহে আইনৰ সৈতে বসবাস শিক্ষা লাভ কৰিব লাগে এজন ব্যক্তিয়ে তাৰমানে অকলে কেতিয়াও জীয়াই থাকিব নোৱাৰে বা বিকাশ লাভ কৰিব নোৱাৰে গতিকে তেওঁৰ নিজৰ আৰু সমাজৰ বাবে আইনৰ সৈতে অৰ্থাৎ কি মানুহে আইনৰ সৈতে বসবাস শিক্ষা লাভ কৰিব লাগে তেওঁলোকৰ বাবে প্ৰয়োজনীয় গুণসমূহ যেনে এনেকুৱা গুণসমূহ তেওঁলোকে লাভ কৰিব লাগে আৰু তেওঁলোকৰ বাবে প্ৰয়োজনীয় গুণসমূহ যেনে অনুশাসন সহযোগিতা সামাজিক সংবেদনশীলতা আৰু সহনশীলতা বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা ল'ব লাগে অৰ্থাৎ কি আমি আমাৰ শিক্ষাৰ ক্ষেত্ৰত কি আমাৰ আইনী শিক্ষাও প্ৰদান কৰিব লাগে অলপ যাতে মানুহেতো একদম স্বাধীনতাভাৱে জীৱনটো জি থাকিব পাৰে এজন ব্যক্তিয়ে তাৰমানে অকলে কোনোদিনো জীয়াই থাকিব নোৱাৰে বা বিকাশ লাভ কৰিব নোৱাৰে তেওঁ নিজৰ সমাজৰ বাবে কি আইনৰ বসবাসৰ শিক্ষা লাভ কৰিব লাগে সেইবাবে আমাক আইনৰ শিক্ষা অলপ হ'লেও দিয়া উচিত আৰু এই পইণ্টটো জাষ্ট এইখিনিয়ে কৈছে এতিয়া তলৰ পইণ্টটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি
ভাৰতবৰ্ষৰ নিচিনা এক মহান গণতন্ত্ৰ য'ত বিভিন্ন বিশ্বাস জাতি আৰু সম্প্ৰদায়ৰ সমন্বয় সাধিত হৈছে ইয়াক বজাই ৰাখিবলৈ শিক্ষাই আমাৰ যুৱক যুৱতীসকলক মুকলি মনৰ আৰু বিশাল হৃদয় গৰাকী কৰি গঢ়ি তুলিব লাগে যাতে তেওঁলোকে তেওঁলোকৰ সমাজত তেওঁলোকৰ মাজত ভাৱৰ তথা ব্যৱহাৰৰ ক্ষেত্ৰত থকা বৈষম্য আঁতৰাই একতাৰ এনাজৰীৰ বান্ধ খোৱা আনন্দ লাভৰ সমৰ্থন লাভ কৰে। এই পইণ্টত কি কৈছে যে কি আমাৰ ভাৰতবৰ্ষৰ নিচিনা এক মহান গণতন্ত্ৰ, তাৰমানে আমাৰ ভাৰতবৰ্ষ এনেকুৱা ডাঙৰ এটা গণতন্ত্ৰ য'ত তাৰমানে বিভিন্ন ধৰণৰ জাতি প্ৰজাতি আজি লগ লাগি আছে, তাৰ মাজতে আমি যুৱক যুৱতীক এনেকুৱা এটা শিক্ষা প্ৰদান কৰিব লাগে যাতে তেওঁলোকৰ হৃদয়ৰ গৰাকী কৰি গঢ়ি তুলিব লাগে। সেই শিক্ষাটোৰ জৰিয়তে আমি তেওঁলোকৰ হৃদয়টো এটা মহান বিশাল কৰি দিব লাগে যাতে তেওঁলোকে তেওঁলোকৰ মাজত ভাৱৰ ব্যৱহাৰ ক্ষেত্ৰত থকা বৈষম্য আঁতৰাই একতা এনাজৰীৰ মাজেৰে বান্ধ খাই থকা আনন্দ লাভৰ সমৰ্থন লাভ কৰে। তাৰমানে আমি এনেকুৱা ধৰণৰ অৰ্থাৎ আমাৰ মাধ্যমিক শিক্ষাটো এনেকুৱা ধৰণৰ এটা শিক্ষা প্ৰদান কৰিব লাগে যাতে তেওঁলোকৰ মাজত এনাজৰীৰে বান্ধ খাই থাকিব পাৰে, অৰ্থাৎ কি হৃদয়ৰ গৰাকী কৰি গঢ়ি তুলিব লাগে। সেই শিক্ষাটোৰ জৰিয়তে তেওঁলোকক হৃদয়ৰ গৰাকী কৰি তাৰমানে তেওঁলোকৰ স্বভাৱৰ ওপৰত তেওঁলোকৰ স্বভাৱ তেওঁলোকৰ লক্ষণৰ ওপৰত এটা ভাল ধৰণৰ শিক্ষা দিব লাগে যাতে তেওঁলোকৰ হৃদয়ৰ গৰাকী হৈ উঠিব পাৰে আৰু সকলোৰে লগতে ভালদৰে মিলি থাকিব পাৰে, মিলামিলি কৰি থাকিব লাগে, তাৰ ওপৰত এটা বিশেষ শিক্ষা দিব লাগে। এই পইণ্টটো তাকে কৈছে। এতিয়া তলৰ পইণ্টটো চাওঁ, ইয়াতে কি কৈছে, ইয়াতে কৈছে যে কি মাধ্যমিক শিক্ষাৰ এক অন্যতম লক্ষ্য হ'ব লাগে ছাত্ৰ ছাত্ৰীৰ মনত প্ৰকৃত দেশপ্ৰেম ভাৱ জগাই তোলা। শিক্ষাই ছাত্ৰ ছাত্ৰীৰ মনত গভীৰ দেশপ্ৰেম ভাৱ জগাই তুলিব লাগে, কিন্তু ই ধ্বংসমুখী উগ্ৰ দেশপ্ৰেমিকতাৰ ভাৱ পৰিণত হ'ব নালাগে। বৰঞ্চ দেশপ্ৰেম ভাৱেই কেৱল নহয়, ই ছাত্ৰ ছাত্ৰীক তেওঁলোক যে সকলো এখন পৃথিৱীৰ সদস্য আৰু সেই সদস্যৰ পদ বৰ্তাই ৰখাৰ বাবে তেওঁলোকে মানসিক আৰু আৱেগিকভাৱে নিজৰ দায়িত্ব পালনৰ বাবে প্ৰস্তুত থাকিব লাগে, তাৰ শিক্ষা দিয়া। এই পইণ্টত কি কৈছে জানা, আমি ইয়াতে কেনেধৰণৰ শিক্ষা দিব লাগে, ইয়াতে আমাৰ সকলো ছাত্ৰ ছাত্ৰীকে এটা কি দিব লাগে, দেশপ্ৰেমী শিক্ষা দিব লাগে। কি দেশপ্ৰেমৰ ভাৱ জগাই তুলিব লাগে, এনেকুৱা ধৰণৰ তেওঁলোকক এটা শিক্ষা দিব লাগে যাতে তেওঁলোকৰ দেশপ্ৰেম ভাৱ জাগি উঠে। কিন্তু সেই শিক্ষাটো আমাৰ ধ্বংসকাৰী সেই যুদ্ধৰ লগত নহয় আৰু দেশপ্ৰেম ভাৱেই কেৱল নহয়, সেই বস্তুটো দেশপ্ৰেম ভাৱেই নহয়, এনেকুৱা ধৰণৰ তেওঁলোকক এটা শিক্ষা দিব লাগে যাতে তেওঁলোকে নিজেও বুজি পায় তেওঁলোকো পৃথিৱীৰ এজন সদস্য আৰু তেওঁলোকে মানসিক আৱেগিক নিজৰ দায়িত্ব পালনৰ বাবে প্ৰস্তুত থাকিব লাগে, তাৰ শিক্ষা দিয়া। তোমালোকে বুজি পালে তেওঁলোকক এনেকুৱা ধৰণৰ এটা দেশপ্ৰেম শিক্ষা দিব লাগে যিটোৰ দ্বাৰা তেওঁলোকৰ বুজি পায়, তেওঁলোকে জানিব পাৰে যে তেওঁলোকো এজন পৃথিৱীৰ সদস্য, অৰ্থাৎ কি এখন পৃথিৱীৰ সদস্য আৰু তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব পাৰে, আৰু কিন্তু সেইটো যুদ্ধৰ লগত জড়িত নহয়, এটা তেওঁলোকৰ মনত এটা দেশপ্ৰেম ভাৱ জগাই তুলিব লাগে, ইয়াৰ ধৰণৰ এটা শিক্ষা প্ৰদান কৰিব লাগে। এতিয়া আমাৰ 1 নম্বৰটোৰ গোটেইখিনি অৰ্থাৎ কি ডেভেলপমেণ্ট ডেম'ক্ৰেটিক চিটিজেনশ্বিপ, গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন, এই 1 নম্বৰ পইণ্টৰ গোটেইকেইটা শ্বৰ্ট পইণ্টকেইটা তোমালোকক মই ডিছকাছ কৰি দেখুৱাই দিলোঁ। এতিয়া 2 নম্বৰ পইণ্টটো পাম, এই 2 নম্বৰ পইণ্টটো এইখিনিও তোমালোকক মই দেখুৱাই দিম। 2 নম্বৰ পইণ্টটো বৃত্তীয় যোগ্যতাৰ বিকাশ সাধন, ইম্প্ৰুভমেণ্ট অফ ভোকেশ্যনেল এফিচিয়েঞ্চি। ইয়াতে কি কৈছে, প্ৰথম পইণ্টত কি কৈছে, আমাৰ দেশৰ বাবে অন্যতম এটা গুৰুত্বপূৰ্ণ কথা হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎপাদনশীলতা তথা কাৰিকৰী আৰু বিত্তীয় যোগ্যতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা। 2 নম্বৰ পইণ্টটো হ'ল ছাত্ৰ ছাত্ৰীসকলে কামৰ সৰু বৰ চিন্তা নকৰি সকলো কামৰ মৰ্যাদা অনুভৱ কৰিব লাগে। কামৰ মৰ্যাদা
কামৰ মৰ্যাদা ধাৰণাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা আৰু বিদ্যালয়ে এক ভূমিকা গ্ৰহণ কৰিব লাগে প্ৰথম দুটা পইণ্ট যে মই তোমালোকক পঢ়ি দিলোঁ ইয়াতে কি কৈছে যে কি তেওঁলোকক এটা হেৰি ধৰণৰ তেওঁলোকক তাৰ মানে কি তোমালোকক মই এটা ধাৰণা দি দিওঁ ইয়াতে যাতে তোমালোকে ইজি মনত ৰাখিব পাৰা ইয়াতে তেওঁলোকক বিত্তীয় যোগ্যতাৰ ক্ষেত্ৰত গুৰুত্ব কৰি শিক্ষা প্ৰদান কৰিব লাগে যাতে তেওঁলোকে প্ৰেক্টিকেল নলেজবিলাকো লাভ কৰিব পাৰে তেওঁলোকৰ কিছুমান পাঠ্যক্ৰম এড কৰিব লাগে অৰ্থাৎ তেওঁলোকৰ কিবা কিছুমান কোৰ্চ এড কৰিব লাগে শিক্ষা ব্যৱস্থাটোত যাতে তেওঁলোকে প্ৰেক্টিকেল শিক্ষাটো লাভ কৰে অৰ্থাৎ কি তেওঁলোকে কামৰ সৰু বৰ নাচায় সেই কামবোৰত জড়িত হ'ব পাৰে আৰু তেওঁলোকে তাৰ পৰা এটা বিশেষ শিক্ষা লাভ কৰে আৰু এতিয়া 3 নম্বৰ পইণ্টটো চাওঁ ইয়াতে কৈছে যে কি শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী কৌশল আৰু যোগ্যতা বৃদ্ধি গুৰুত্ব আৰোপ কৰিব লাগে যাতে ঔদ্যোগিক আৰু কাৰিকৰী বিকাশৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি উলিয়াব পৰা যায় ইয়াতে তাৰমানে জাষ্ট গোটেইকেইটা পইণ্ট মই তোমালোকক পঢ়ি দিওঁ তাৰপিছত মই তোমালোকক গোটেইখিনি একবাৰতে বুজাই দিম এতিয়া ইয়াৰ পইণ্টটো কি কৈছে ইয়াতে 2 নম্বৰৰ লাষ্ট পইণ্টটো ইয়াতে কৈছে আগেয়ে পৰামৰ্শ দিয়ে যে সকলো বিদ্যালয়তে শিল্প আৰু উৎপাদনশীল কামৰ ওপৰত অধিক গুৰুত্ব দিব লাগে লগতে মাধ্যমিক স্তৰত বহুমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব লাগে যাতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কৃষি কাৰিকৰী ব্যৱসায় তথা অন্যান্য বাস্তৱ সন্মত পাঠ্যক্ৰম ল'ব পাৰে তোমালোকে এইখিনি নিশ্চয় বুজি পালা তোমালোকক মই এইখিনি এটা অভাৰভিউ দি লওঁ 2 নম্বৰ পইণ্টটো এই 2 নম্বৰ পইণ্টটো তোমালোকক মই দেখুৱাই দিলোঁ 2 নম্বৰ পইণ্টৰ বিশেষ একো নাই তোমালোকক মই এটা ভাষাতে বুজাই দিওঁ তাৰমানে আমাৰ যি শিক্ষা ব্যৱস্থাটো আছে তাতে কিছুমান প্ৰেক্টিকেল কোৰ্চ এড কৰিব লাগে অৰ্থাৎ কি আমাৰ উৎপাদনশীল যেনে আৰু বৃত্তিমুখী অৰ্থাৎ বৃত্তিমুখী মানে কি তোমালোকে নিজৰ জীৱনত যাতে কিবা এটা কৰিব পাৰা আৰু তাৰ বিষয়ে অৰ্থাৎ কি প্ৰেক্টিকেল কোৰ্চ যেনে আমাৰ উৎপাদনশীলতা কাৰিকৰী আমাৰ অৰ্থাৎ কি আমি বুক নলেজটো অৰ্থাৎ কি বুকেজ নলেজটো নহয় অৰ্থাৎ আমাৰ কিতাপৰ নলেজখিনি জানিলে আমাৰ ইমান হেৰি নহয় আৰু তাৰ বাবে আমি এটা কিছুমান প্ৰেক্টিকেল কোৰ্চো এড কৰিব লাগে আমাৰ শিক্ষা ব্যৱস্থাত যাতে আমি তাৰ জৰিয়তে জীৱন কিবা এটা কৰিব নোৱাৰিলেও তাৰ জৰিয়তে কিবা এটা পাৰোঁ আৰু ভোকেশ্যনেলিটি নোৱাৰিলেও তাৰ যোনটো আমি প্ৰেক্টিকেল কোৰ্চেদি শিকিম তাৰ পৰা যাতে আমি জীৱনত কিবা এটা কৰিব পাৰোঁ আৰু সেই ধৰণে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটোৰ প্ৰেক্টিকেল কোৰ্চো কিছুমান এড কৰিব লাগে তাৰ ওপৰত ইয়াতে অলপ কৈছে তোমালোকক মই পঢ়াই দেখুৱাই দিলোঁ এতিয়া 3 নম্বৰ পইণ্টটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ব্যক্তিত্বৰ বিকাশ মানে কি তোমালোকক মই বুজাই দিছোঁ ইয়াতে মই চাইডত লিখি দিছে অল ৰাউণ্ড ডেভেলপমেণ্ট তাৰমানে কি ব্যক্তিত্বৰ বিকাশ মানে হৈছে অল ৰাউণ্ড ডেভেলপমেণ্ট তাৰমানে শিক্ষক অৰ্থাৎ কি ষ্টুডেণ্টজন অৰ্থাৎ কি ছাত্ৰ ছাত্ৰী আৰু তাৰে ষ্টুডেণ্টসকল তাৰমানে অল ৰাউণ্ড ডেভেলপ হ'ব পাৰে যাতে তাৰ ওপৰত শিক্ষা দিব লাগে অল ৰাউণ্ড ডেভেলপমেণ্ট তাৰমানে স্পিৰিচুৱেলি মেনুৱেলি ইম'চনেলি আদি যিমান ছাইড আছে তাই ফালৰ পৰা যাতে তেওঁলোকে ডেভেলপ হ'ব পাৰে তেওঁলোকৰ মাইণ্ডছেটটো গ্ৰ' হ'ব পাৰে তেওঁলোকে বুজি পাব পাৰে যাতে অৰ্থাৎ কি চব ফালেদি যাতে তেওঁলোকে বুজি পাব পাৰে আৰু তেওঁলোকে আণ্ডাৰষ্টেণ্ড আৰু বুজি পাব পাৰে তাৰ ওপৰত আৰু এটা শিক্ষা দিব লাগে তোমালোকক মই এইখিনি পঢ়িও দেখুৱাই দিওঁ 3 নম্বৰ পইণ্ট ব্যক্তিত্বৰ বিকাশ ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি আয়োগে কয় যে মাধ্যমিক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ সৃজনশীলক শক্তি প্ৰকাশ লাভ কৰাব লাগে যাতে তেওঁলোকৰ সংস্কৃতি ঐতিহ্য বুজি উঠিব পাৰে তথা পৰৱৰ্তী কালত ইয়াৰ বিকাশ ঘটাব পাৰে আনহাতে আমাৰ পাঠ্যক্ৰম অনুসৰি তোমালোকক মই এইখিনি পঢ়ি পেলাই দেখুৱাই দিওঁ ইয়াতে কি কৈছে যে কি ব্যক্তিত্বৰ বিকাশ ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি আয়োগে কয় যে মাধ্যমিক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ সৃজনশীলক শক্তিৰ প্ৰকাশ লাভ কৰাব লাগে যাতে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য বুজি উঠিব পাৰে তথা পৰৱৰ্তী কালত ইয়াক বিকাশ ঘটাব পাৰে আনহাতে আমাৰ পাঠ্যক্ৰম সমূহৰ যোগেদি কলা শিল্প সংগীত নৃত্য তথা হবি সমূহক যথাযথ সন্মান দিয়া উচিত ইয়াতে তোমালোকক মই ক'লোৱে ইয়াতে জাষ্ট অল ৰাউণ্ড ডেভেলপমেণ্ট আৰু কি জানা ব্যক্তিত্বৰ বিকাশ তাৰমানে ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি এইখিনি তাকে কৈছে আৰু বেলেগ একো নাই তোমালোকে বুজি পাইছে নিশ্চয় ইয়াতে তাৰমানে এজন ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টজন তাৰমানে একদম তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ একদম ডেভেলপমেণ্ট অল ৰাউণ্ড ডেভেলপমেণ্ট চব ফালে দিয়ে ডেভেলপমেণ্ট হোৱাৰ বাবে এটা বিশেষ শিক্ষা প্ৰদান কৰিব লাগে যাতে তেওঁলোকে চব বুজি পায় আৰু জাষ্ট এইখিনিয়ে বেলেগ একো নাই ইয়াতে
তাৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে মই ক'লোৱে তোমালোকক অলৰাউণ্ড ডেভেলপমেণ্ট বুলি আৰু তাৰ সেইটোকৈ সকলো ধৰণৰ অলৰাউণ্ড ডেভেলপমেণ্ট হোৱাৰ পিছত তেওঁলোকে যাতে তাৰ জৰিয়তে কি কৰিব পাৰে আমাৰ সাংস্কৃতিক ঐতিহ্যটো কি কৰিছে ইয়াতে ছাত্ৰ ছাত্ৰীসকলে সৃজনশীলতা শক্তিৰ প্ৰকাশ লাভ কৰাৰ লগে যাতে অৰ্থাৎ কি লাগে যাতে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিৰ ঐতিহ্য বুজি উঠিব পাৰে সেই ডেভেলপমেণ্টৰ জৰিয়তে যাতে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিৰ ঐতিহ্যটো বুজি উঠিব পাৰে তথা পৰৱৰ্তী কালত ইয়াৰ বিকাশো ঘটাব পাৰে জাষ্ট এইখিনি আৰু বেলেগ একো নাই এতিয়া 4 নম্বৰ পইণ্টটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি নেতৃত্ব শিক্ষা লিডাৰশ্বিপ ট্ৰেইনিংটো গোটেইখিনি মই তোমালোকক একবাৰ পঢ়াই দিওঁ তাৰপিছত মই তোমালোকক ইয়াৰ অভাৰভিউটো দি ল'ম ইয়াতে কি কৈছে যে কি আয়োগে উপলব্ধি কৰে যে আমাৰ ছাত্ৰ ছাত্ৰী সকলক নেতৃত্ব শিক্ষা দিয়াটো অতি প্ৰয়োজনীয় যিসকল ছাত্ৰই মাধ্যমিক বিদ্যালয় শিক্ষা সাং কৰাৰ পিছত কোনো মহাবিদ্যালয় অথবা কাৰিকৰী অনুষ্ঠানত নামভৰ্তি নকৰে তেওঁলোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰৱেশ কৰাৰ বাবে সমৰ্থ হ'ব লাগে আৰু তেওঁলোকে সমাজৰ মধ্যস্থ পৰ্যায় নেতৃত্ব লিডাৰশ্বিপ এট দ্য ইণ্টাৰমেডিয়েট লেভেল দিব পাৰিব লাগে পইণ্ট 1 যেনে সমাজৰ লোকসকলে গণতন্ত্ৰ সফল কৰিব লাগিলে নিজৰ দায়িত্ব পালনৰ হকে প্ৰশিক্ষণ প্ৰাপ্ত নহ'লে গণতন্ত্ৰ সফল নহ'ব আৰু এই প্ৰশিক্ষণত বিশেষকৈ অনুশাসন আৰু নেতৃত্ব শিক্ষা জড়িত হৈ থাকে প্ৰাথমিক অথবা বুনিয়াদী বিদ্যালয় সমূহে ইয়াৰ সমৰ্থ অনুসৰি অনুশাসিক কামৰ প্ৰশিক্ষণ দিব আৰু বিদ্যালয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ নেতৃত্ব প্ৰশিক্ষণ দিব মাধ্যমিক শিক্ষাৰ এই ক্ষেত্ৰে বিশেষ দায়িত্ব হ'ল সমাজৰ বিভিন্ন ক্ষেত্ৰত যেনে সামাজিক ৰাজনৈতিক ঔদ্যোগিক অথবা সাংস্কৃতিক ব্যক্তিত্বৰ নেতৃত্ব প্ৰশিক্ষণ দিয়া যাতে তেওঁলোকে তেওঁলোকৰ নিজৰ সৰু দল বা সম্প্ৰদায়ৰ ক্ষেত্ৰত নেতৃত্ব ভূমিকা ল'ব পাৰে তোমালোক মই এইখিনি গোটেইখিনি ৰিড কৰি দেখুৱাই দিলোঁ ইয়াত মই তোমালোকে ইয়াৰ পৰা কি এটা পইণ্ট উলিয়াব পাৰে মই তোমালোকক একদম ইজি বুজাই দিম ইয়াতে জাষ্ট লিডাৰশ্বিপ কি কৈছে এটা লিডাৰশ্বিপ ট্ৰেইনিং তাৰমানে ছাত্ৰ ছাত্ৰীসকলক লিডাৰশ্বিপ ট্ৰেইনিং দিব লাগে অৰ্থাৎ কি নেতৃত্ব শিক্ষা দিব লাগে এনেকুৱা ধৰণৰ এটা শিক্ষা দিব লাগে যাতে তেওঁলোকে বুজি পায় আৰু লিডাৰশ্বিপ কেনেকুৱা ধৰণৰ বস্তু তাৰমানে তোমালোকক মই এটা এক্সাম্পল দি বুজাই দিওঁ যিকোনো এখন খেলাৰ বা যিকোনো এটা গ্ৰুপৰ এটা লিডাৰ থাকে সেই লিডাৰটোৱে যেনেকৈ সেই গ্ৰুপ বা এই খেলাখনক কণ্ট্ৰল কৰে বা নিয়মিতভাৱে চলাই ৰাখে সেই তেওঁৰ মত অনুসৰি চলে তেওঁৰ যিহেতু মাইণ্ডছেট সেইটো হৈছে কি নেতৃত্ব অৰ্থাৎ কি সেই নেতৃত্ব ধৰণৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলক দিব লাগে তেওঁলোক হৈছে আমাৰ বৰ্তমান অৰ্থাৎ কি তেওঁলোক হৈছে আমাৰ ভৱিষ্যতৰ নাগৰিক তেওঁলোকে পিছত অৰ্থাৎ কি আমাৰ জাগা ল'বহি সেইবাবে তেওঁলোকক এতিয়াৰ পৰা আমি নেতৃত্ব শিক্ষা দিব লাগে যাতে তেওঁলোকে এটা লিডাৰৰ জ্ঞানখিনি লাভ কৰে আৰু সেই অনুসৰি তেওঁলোকে যাতে ভৱিষ্যতে কাম কৰিব পাৰে তাৰ ওপৰত এটা তেওঁলোকক মাইণ্ডছেট গঢ়াৰ বাবে আমি শিক্ষা প্ৰদান কৰিব লাগে সেইটো হৈছে কি লিডাৰশ্বিপ ট্ৰেইনিং অৰ্থাৎ কি নেতৃত্বৰ শিক্ষা তোমালোকে ইজিটো এইখিনি বুজি পাই গৈছে তোমালোক মই একদম সহজ ভাষাত বুজাই দিছোঁ তোমালোকে এইখিনি গোটেইখিনি বুজি পাই গৈছে এতিয়া নেক্সট আমাৰ আৰম্ভ হ'ব কি কোঠাৰীয়া আয়োগ আৰু মাধ্যমিক শিক্ষা এইটো আমি অহা ক্লাছত আৰম্ভ কৰিম ইয়াতে মই তোমালোকক যিখিনি পঢ়াই দিলোঁ তাৰ ওপৰত মই তোমালোকক এটা অভাৰভিউ দি লওঁ ইয়াতে কি আছে তোমালোকক মই পইণ্টকেইটা ভালদৰে বুজাই দিলোঁ ইয়াৰ পৰা এটা শ্বৰ্ট অভাৰভিউ দি লওঁ যাতে তোমালোকে যি বুজি পাই যোৱা ইয়াতে কি কৈছে যে কি প্ৰথম আমি যে বুজাই দিলোঁ মাধ্যমিক শিক্ষাৰ লক্ষ্য ওপৰখিনি থাকক ইয়াতে 1 নম্বৰ পইণ্টৰ পৰা কি কৈছে 1 নম্বৰ পইণ্টত কৈছে যে কি গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন মানে হৈছে কি তোমালোক মই একদম শ্বৰ্ট ফৰ্ম কৈ দিছোঁ ইয়াতে অৰ্থাৎ কি ছাত্ৰ ছাত্ৰীসকলক এটা ফিলিংছ দিয়া নাগৰিক অৰ্থাৎ কি গণতান্ত্ৰিকৰ বিষয় এটা ফিলিংছ দিয়া যাতে তেওঁলোকে গণতান্ত্ৰিক ধাৰণাটো ভালদৰে অনুভৱ কৰিব পাৰে আৰু বুজি পায় জাষ্ট তেওঁলোকক এটা ফিলিংছ দিয়া তেওঁলোকে ইয়াৰ বিষয়ে যাতে এটা জ্ঞান লাভ কৰিব পাৰে এটা মাইণ্ডছেট পায় জাষ্ট এইখিনিয়ে আৰু 1 নম্বৰটোত এইখিনিয়ে গোটাই পইণ্টকেইটা এইখিনিয়ে অলপ ডিছকাছ কৰা গৈছে আৰু 2 নম্বৰ পইণ্টত কি কৈছে একদম ওপৰৰ পৰা অভাৰভিউ দি আছোঁ 2 নম্বৰ পইণ্টত কৈছে যে ইম্প্ৰুভমেণ্ট অফ ভোকেশ্যনেল ইফিচিয়েঞ্চি জাষ্ট এইখিনি কি কৈছে ইয়াতে আমাৰ শিক্ষা জগতত অৰ্থাৎ কি আমাৰ শিক্ষা জগতত যাতে কিছুমান প্ৰেক্টিকেল কোৰ্চ এড কৰা হয় যাতে তেওঁলোকে তাৰ পৰা কিছুমান নজনা জ্ঞানো লাভ কৰিব পাৰে অৰ্থাৎ কি
আমাৰ কিছুমান যেনে উৎপাদনশীল কাম তাতে যোগ কৰা হয় আমাৰ শিক্ষাৰ অকল ভোকেশ্যনেলিষ্ট নহয় তাৰে লগতে যাতে আমাৰ কিছুমান প্ৰেক্টিকেল কামো জড়িত কৰা হয় আমাৰ শিক্ষা জগতত 2 নম্বৰটো জাষ্ট এইখিনিয়ে 3 নম্বৰটো কি কৈছে 3 নম্বৰটোত কৈছে যে কি ব্যক্তিত্বৰ বিকাশ ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি তেওঁলোকক যাতে সকলো ধৰণৰ নলেজ দিয়া হয় অল ৰাউণ্ড ডেভেলপমেণ্ট কৰিব পাৰে তেওঁলোকৰ সকলো ধৰণৰ নলেজ দিয়া হয় যাতে তেওঁলোকৰ মাইণ্ডছেটটো গ্ৰ' হ'ব পাৰে আৰু তেওঁলোকে দেশৰ সাংস্কৃতিক দিশটো উন্নত কৰা আৰু বিভিন্ন দিশত তেওঁলোকে উন্নতি সাধন কৰিব পাৰে আৰু তাৰ ওপৰত তেওঁলোকক সকলো ধৰণৰ নলেজ দিয়া হৈছে 3 নম্বৰটো এইখিনিয়ে 4 নম্বৰটো কি কৈছে 4 নম্বৰটো কৈছে কি নেতৃত্বৰ বিকাশ তোমালোকক মই ক'লোৱে লিডাৰশ্বিপ অৰ্থাৎ কি এটা লিডাৰৰ মাইণ্ডছেটৰ শিক্ষা দিব লাগে যাতে তেওঁলোকে তাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে তেওঁলোকৰ তাৰ অৰ্থাৎ লিডাৰৰ দৰে মাইণ্ডছেটটো গ্ৰ' হয় তাৰ ওপৰত শিক্ষা দিব লাগে আজিৰ কাৰণে এইখিনি আছিল তো থেংকছ ষ্টুডেণ্টসকল অহা ভিডিঅ'ত আমি লগ পাম এই নেক্সট পইণ্টৰ সৈতে তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'